প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোকে শুনি আছে আচাৰ্য চাণক্য বিৰচিত নীতি শতকৰ খণ্ডটি। আপোনালোকে অনুগ্ৰহ কৰি মনোযোগেৰে শ্ৰৱণ কৰক। অতি ক্লেশে নয়ে স্বাৰ্থা ধৰ্মস্যাতিক্ৰমেণতু শত্ৰুণাং প্ৰণিপাতেন তে হিয়ৰ্থা মা ভৱন্তু মে। যি ধন আনক কষ্ট দি অৰ্জন কৰা হয়, ধৰ্ম উলংঘন কৰি পোৱা হয়, নাইবা শত্ৰুৰ ওচৰত নতমস্তক হৈ প্ৰাপ্ত কৰা হয়, সেই ধনৰ মোৰ একো প্ৰয়োজন নাই। বৰং প্ৰাণ পৰিত্যাগো মানভংগে নজীৱনাত প্ৰাণত্যাগে ক্ষণং দুঃখং মানভংগে দিনে দিনে। অপমানিত হৈ জীয়াই থকাতকৈ মৃত্যুৱেই শ্ৰেয়, কিয়নো মৃত্যুৰ সময়ত এখন্তেকৰ কাৰণেহে কষ্ট হয়, কিন্তু অপমানিত হৈ জীয়াই থাকিলে আজীৱন দুখ হয়। প্ৰিয় বাক্য প্ৰদানেন সৰ্বে তুষ্যন্তি জন্তৱঃ তস্মাৎ তদেৱ বক্তব্যম বচনেকা দৰিদ্ৰতা। সুমধুৰ কথাই সকলো প্ৰাণীকে সন্তুষ্ট কৰে, গতিকে লোকপ্ৰিয় কথাহে ক'ব লাগে। মিঠা কথা কোৱাত কিহৰ দৰিদ্ৰতা? পুস্তকেষু ক্ষয়া বিদ্যা পৰহস্তেষু যদ্ধনম উৎপন্নেষু চকাৰ্যেষু নচা বিদ্যা নতদ্ধনম। কিতাপত থকা বিদ্যা আৰু আনৰ হাতত থকা ধন, এই দুয়োটা প্ৰয়োজনৰ সময়ত কামত নাহে। পৰোপকৰণং য়েষাং য়াগৰ্তি হৃদয়ে সতাম নশ্যন্তি বিপদস্তেষাং সম্পদঃসু পদে পদে। যি সৎলোকৰ হৃদয়ত পৰোপকাৰৰ ভাৱনা জাগ্ৰত হৈ থাকে, তেওঁৰ সকলো বিপত্তি নাশ হয় আৰু সৰ্বপ্ৰকাৰৰ সম্পদ লাভ হয়। পিতা ৰত্নাকৰো য়স্য লক্ষ্মীৰ যস্য সহোদৰা শংখো ভিক্ষাটনং কুৰিয়াত না দত্তম উপতিষ্ঠতে। ৰত্নাকৰ যাৰ পিতা আৰু লক্ষ্মী যাৰ ভনী, এনেকুৱা হৈও শংখই ভিক্ষা মাগি ফুৰিলে বুজিব লাগিব যে তেওঁ কেতিয়াও দান দিয়া নাই। অশক্তস্তু ভৱেৎ সাধু ব্ৰহ্মচাৰী স্বনিৰ্ধনঃ ব্যাধিষ্ঠো দেৱভক্তঃ চ বৃদ্ধা নাৰী পতিব্ৰতা। শক্তিহীন লোক সাধু হয়, ধনহীন লোক ব্ৰহ্মচাৰী হয়, ৰোগপীড়িত ব্যক্তি দেৱভক্ত হয় আৰু বৃদ্ধা স্ত্ৰী পতিব্ৰতা হয়। নান্নু দক সমং দানম ন তিথিৰ দ্বাদশী সমা ন গায়ত্ৰ্যা পৰো মন্ত্ৰ ন মাতুঃ পৰং দৈৱতম। অন্ন আৰু জলৰ সমান একো দান নাই, দ্বাদশীৰ সমান তিথি নাই, গায়ত্ৰীতকৈ শ্ৰেষ্ঠ মন্ত্ৰ নাই আৰু মাতৃতকৈ ডাঙৰ দেৱতা নাই। তক্ষকস্য বিসংদন্তে মক্ষিকায়াস্তু মস্তকে বৃশ্চিকস্য বিসংপুষ্যে সৰ্বাংগে দুৰ্জনে বিষম। সাপৰ বিষ দাঁতত থাকে, মাখিৰ বিষ মূৰত, বৃশ্চিকৰ বিষ নেজত থাকে, কিন্তু দুষ্ট লোকৰ বিষ সকলো অংগতে থাকে। দানেন পানীৰ নতু কংকনেন স্নানেন শুদ্ধিৰ নতু চন্দনেন মানেন তৃপ্তিৰ নতু ভোজনেন জ্ঞানেন মুক্তিৰ নতু মন্দনেন। হাত শোভিত হয় দানেৰে, খাৰুৰে নহয়। শৰীৰ শুদ্ধ হয় স্নানেৰে, চন্দন লেপনেৰে নহয়। মানুহ তৃপ্ত হয় সন্মানৰ দ্বাৰা, ভোজনেৰে নহয়। মানুহৰ মুক্তি লাভ হয় জ্ঞানৰ দ্বাৰা, অলংকৰণৰ দ্বাৰা নহয়। প্ৰিয় শ্ৰোতা বন্ধুসকল, অতি সন্মান আৰু আদৰপূৰ্বক আপোনালোকক জনাওঁ যে আজি আমাৰ চাণক্য নীতিৰ 100 নীতি শ্লোকৰ আবৃত্তিৰ সামৰণি ঘটিছে। ইয়াৰ লগে লগে 3 গৰাকী মহান সংস্কৃত পণ্ডিত ভৰ্তৃহৰি, বিদুৰ আৰু চাণক্যৰ প্ৰতিগৰাকীৰ 100কৈ নীতি শ্লোক সামৰি আমি অনুবাদ কৰা নীতি শতকত্ৰয় গ্ৰন্থৰ আবৃত্তি কাৰ্যৰো অন্ত পৰিল। আশা ৰাখিছোঁ আমাৰ এই কাৰ্যই বৰ্তমান কালৰ মানুহৰ মানসিকতাত
এই নীতি কথাবোৰে প্ৰভাৱ পেলাই সামাজিক সুস্থতাৰ সহায়ক হ'ব। ইয়াৰ পিছত আমি আৰু অন্য এখন উপাদেয় গ্ৰন্থৰ আবৃত্তি কৰাৰ আশা পোষণ কৰি আজিলৈ বিদায় মাগিছোঁ। ইমান দিনে আপোনালোকে ধৈৰ্য ধৰি মনোযোগেৰে আমাৰ এই আবৃত্তি কাৰ্যত সংগ দিয়াৰ বাবে আপোনালোকলৈ কৃতজ্ঞতা যাচিছোঁ। অন্তত আপোনালোকে লাইক কৰি ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি আনকো উপকৃত কৰিব। ধন্যবাদ। নমস্কাৰ।